চৰাইদেউৰ বানাক্ৰান্তৰ কাষত আছু নেতৃত্ব চৰাইদেউৰ ধামখুলি গাঁৱত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ নেতৃত্বত এটা সজাতি দলে বান সাহায্য আগবঢ়ালে বানাক্ৰান্তৰ মাজত প্ৰায় ৫ শতাধিক পৰিয়ালৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ কৰে ছাত্ৰ সন্থাৰ দলটোৱে আনহাতে বান সাহায্য আগবঢ়াই চৰকাৰক কঠোৰ সমালোচনা কৰে উৎপল শৰ্মাই বছৰ বছৰ ধৰি অসমৰ জনতাই সন্মুখীন হৈ আহিছে ভয়াৱহ বানপানীৰ কিন্তু আজিলৈকে এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰাত ক্ষোভ প্ৰকাশ কৰিলে উৎপল শৰ্মাই কথা ক'ব লাগিব প্ৰথম প্ৰশ্নটো সুধিব লাগিব যে বিভীষিকা হোৱাৰ লগে লগে ডাৱৰ বিস্ফোৰণ হৈছিল বুলি অপপ্ৰচাৰটো কাৰ পৃষ্ঠপোষকতাত চলোৱা হৈছিল কাক ৰক্ষণাবেক্ষণ দিবলৈ ডাৱৰ বিস্ফোৰণৰ কথা কোৱা হৈছিল ডাৱৰ বিস্ফোৰণটো হোৱা নাই বুলি স্পষ্ট হৈ গ'ল এতিয়া অবৈধ কয়লা খননৰ কথা চলি আছে নগালেণ্ডৰ অবৈধ কয়লা খনন প্লাইউড ফেক্টৰীৰ নামত বন ধ্বংস অভিযান এইবোৰেই যে বানৰ মূল কাৰণ এই প্ৰলয়ৰ মূল কাৰণ ৰাইজ পতিয়ন গৈছে এতিয়া অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে যে নগালেণ্ডত বেলেগ চৰকাৰ আছে তেওঁ একো কৰিব নোৱাৰে আৰু সেইকাৰণে আমি কৈ আছোঁ যে অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে কাৰণ অসমৰ মুখ্যমন্ত্ৰীৰ ক্ষমতা আওতা সামৰ্থ্যৰ বাহিৰত এই গোটেই কথাটো অসমৰ বান সমস্যাৰ সমাধানৰ কাৰণে আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় দুইটা ধৰণৰ সহযোগিতা লাগিব বুজাবুজি লাগিব যিটো হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাৰ বাহিৰত সেইকাৰণে আমি তেওঁক কৈছোঁ যে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগে বুলি মানুহে দাবী কৰিলে সেইটোক তুলুঙা কৰিব নালাগে সেইটোক তৰল কৰিব নালাগে বৰঞ্চ তেওঁ কেন্দ্ৰীয় চৰকাৰক হেঁচাহে দিব লাগে আৰু একে সময়তে পুনৰ কৈছোঁ যে এই তিনিখন জিলাৰ কাৰণে যদি কেন্দ্ৰীয় চৰকাৰে বিশেষ অৰ্থনৈতিক পেকেজ নবঢ়ায় তেতিয়াহ'লে এই অঞ্চলৰ ৰাইজৰ অৰ্থনীতি গোটেই জীৱন শ্ৰম কৰিলেও আগৰ দৰে ঘূৰি নাহে